বিবেকানন্দ ইংলিছ একাডেমী এণ্ড বিবেকানন্দ সিনিয়ৰ ছেকেণ্ডেৰী একাডেমীত উলহ মালহেৰে বৰ্ষপতি অনুষ্ঠান উদযাপন তিনিচুকীয়া জিলাৰ মাকুমৰ এখন আগশাৰীৰ ইংলিছ মাধ্যমৰ শিক্ষানুষ্ঠান হ'ল বিবেকানন্দ ইংলিছ একাডেমী এণ্ড বিবেকানন্দ সিনিয়ৰ ছেকেণ্ডেৰী একাডেমী 2001 চনতে প্ৰতিষ্ঠা হোৱা এই একাডেমীখনে প্ৰতিটো বৰ্ষতে 100% নম্বৰেৰে সুখ্যাতি অৰ্জন কৰা এই একাডেমীখনৰ আজি বৰ্ষপতি উপলক্ষে বিস্তৃত এদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয় বৰ্ষপতি অনুষ্ঠান পুৱাৰে পৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানে মুখৰিত কৰি তোলে একাডেমীৰ বাকৰি ছাত্ৰ-ছাত্ৰীসকলৰ লয়লাস নৃত্যৰ ভংগীমাৰে অভিভূত কৰি তোলে প্ৰতিজন দৰ্শকক সাংস্কৃতিক অনুষ্ঠানৰ মাজতে আজিৰ বৰ্ষপতি অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে মাকুম অঞ্চলৰ বিশিষ্ট ব্যৱসায়ী অমৃত ভট্টাচাৰ্য বিবেকানন্দ ইংলিছ একাডেমী এণ্ড বিবেকানন্দ সিনিয়ৰ ছেকেণ্ডেৰী একাডেমীৰ প্ৰাক্তন শিক্ষয়িত্ৰী তথা বৰ্তমানৰ নগাঁও উচ্চ বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী গীতা বৰা আৰু প্ৰাক্তন শিক্ষক তথা বিবেকানন্দ শিশু বিকাশ কেন্দ্ৰৰ অধ্যক্ষ অনুপ দে উপস্থিত থাকে উপস্থিত আমন্ত্ৰিত অতিথিবৃন্দক একোখনকৈ ফুলাম গামোচাৰে স্কুল কৰ্তৃপক্ষই কৃতজ্ঞতা জ্ঞাপন কৰে তাৰ পাছতে উপস্থিত অতিথিবৃন্দই নিজৰ মন্তব্যৰে ভাষণ আগবঢ়ায় ভাষণ প্ৰসংগত প্ৰাক্তন শিক্ষয়িত্ৰী তথা নগাঁও উচ্চ বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী গীতা বৰাই একাডেমীখনৰ আৰম্ভণিতে কি পৰ্যায়ৰ পৰা আজি এনে শীৰ্ষ পৰ্যায়ত উপনীত হোৱাত অভিভূত হৈ পৰা বুলি বক্তব্য দাঙি ধৰে আজিৰ বৰ্ষপতিৰ এনে শুভক্ষণত একাডেমীৰ কৰ্তৃপক্ষ পংকজ আচাৰ্যে সকলোৰে যৌথ প্ৰচেষ্টাত একাডেমীৰ জয়যাত্ৰা হোৱা সংবাদ মাধ্যমৰ আগত অৱগত কৰে ভাল লাগিলে আজি সবখন ল'ৰা ছোৱালীবোৰ আজি প্ৰগ্ৰাম কৰিছে মই নিজৰ স্কুল ডেজৰ কথা মনত কৰিছে মোৰ এনেকুৱা লাগিছে যে মই নিজে আজি বাচ্চা হৈ গ'ল আপোনালোকে খুব ধুনীয়াকৈ প্ৰগ্ৰামটো কৰিছে আজি ইমান বছৰ এটা স্কুল লৈ অহা মানে সৰু এটা পুলিৰ পৰা এটা ডাঙৰ এটা গছ বনাবৰ কাৰণে আজি যিমান ইয়াত টিচাৰ্ছ আছে চবে মিলি কিনে আজি স্কুলটোক আগবঢ়ালে মোৰ বেষ্ট অফ উইচেছ টু অল দ্য স্কুলছ আৰু এই স্কুলটো আগবাঢ়ক এইটোৱে মোৰ ইচ্ছা আছে আৰু এইটো আমাৰ সকলোৰে যৌথ প্ৰচেষ্টা আমি একচুৱেলি 2001ত এই স্কুলটো ষ্টাৰ্ট দিছিলোঁ 2000 ষ্টাৰ্টৰ পৰা আমাৰ জাৰ্ণি আৰু 2011ত আমাৰ প্ৰথম মেট্ৰিকৰ বেচ দিয়ে 100% ৰেজাল্ট তাৰ পৰা আমি কণ্টিনিউ 100% ৰেজাল্ট পাই আছোঁ আৰু এটা কথা আমাৰ ইয়াৰ স্কুলৰ যিবিলাক মেট্ৰিকৰ ষ্টুডেণ্ট এইবিলাক ভাল পাছ কৰে ফাৰ্ষ্ট ডিভিজন বেছিভাগ লেভেললৈ পাছ কৰে কিন্তু বেয়া কিন্তু স্কুলত গুচি যায় আমি এটা ইয়াতে হায়াৰ ছেকেণ্ডেৰী স্কুল খুলিছোঁ কিন্তু আমাৰ ষ্টুডেণ্টবিলাক নাপাওঁ হায়াৰ ছেকেণ্ডেৰীত সিহঁতে বেলেগ বেলেগ ভাল ভাল স্কুল গুচি যায় আৰু বেলেগ স্কুলত যিবিলাক এই থাৰ্ড ডিভিজন বা কম্পাৰ্টমেণ্টেল পাছ পোৱা সেইবিলাক লৈ যোৱা বছৰ আমি 12ত পৰীক্ষা দি আছিলোঁ আৰু তাতে 100% ৰেজাল্ট পাইছোঁ এতিয়া চবৰে আশীৰ্বাদ চবৰে সহযোগিতা আজি এইটো স্কুল 100% ৰেজাল্ট কৰি গৈ আছে মেট্ৰিকতো আৰু হায়াৰ ছেকেণ্ডেৰীতো এইটো ওপৰৰ কৃপা আৰু চবৰ সহযোগিতা বুলি মই ভাবোঁ ধন্যবাদ সকলোকে মই ধন্যবাদ জনাওঁ আমি ইয়াত আগত নিজে এজন শিক্ষক আছিলোঁ আৰু সেই শিক্ষকৰ মৰ্মে আমি ইয়াত আৰু ইয়াৰ নিজে বাসিন্দাও আমি ইয়াত তো আমি তেওঁলোকক ধন্যবাদ জনাওঁ যে আমাক ইয়াত উপস্থিত থাকিবৰ কাৰণে আমাক অনুৰোধ জনাইছিল আমি সেই মৰ্মে ইয়াত আহিছোঁ আৰু মই এই বিদ্যালয়ৰ কৰ্তৃপক্ষক ধন্যবাদ জনোৱাৰ লগতে এই বিদ্যালয় আৰু যাতে উন্নতি হওক সেই হিচাপে আমি তেওঁলোকক মনৰ ফালৰ পৰা এটা শুভকাংক্ষা আমি প্ৰেৰণ কৰোঁ ধন্যবাদ Bureau Report, Assam Today.